নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক আটাইকে মই ভৈৰৱ ছাৰে শিকোৱা অহা আজিৰ পাঠলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিব লৈছোঁ অষ্টম শ্ৰেণী গণিতৰ প্ৰথম পাঠ পৰিমেয় সংখ্যা আৰু এই পাঠৰে আজি আমি অনুশীলনী 1.2 থকা 1 নম্বৰ যেটো প্ৰশ্ন আছিলে সংখ্যা ৰেখাত উপস্থাপন কৰা। আজি আমি কিছুমান পৰিমেয় সংখ্যা ৰেখাত কিদৰে উপস্থাপন কৰা হয় সেই বিষয়ে আজি আমি আলোচনা কৰিম। আহাচোন ছাত্ৰ ছাত্ৰীসকল আমি প্ৰথম সংখ্যাটো কেনেকৈ বহাব লাগে আলোচনা কৰো। আমি প্ৰথম সংখ্যাটো লৈছো 3/2। আমি এই সংখ্যাটো সংখ্যা ৰেখাত বহুৱাব লাগে। আমি সংখ্যা ৰেখাৰ বিষয়ে ইতিমধ্যে পঢ়ি আহিছো, গতিকে সংখ্যা ৰেখা বুলি ক'লে আমাৰ মনলৈ যেটা ৰেখা আহে সেই ৰেখাত আমি কিছুমান সংখ্যা বহুৱাম আৰু সেই সংখ্যাবোৰ বহাওঁতে মাজত বহাও 0, সোঁফাললৈ থাকে 1, 2 এনেকৈ সংখ্যাবোৰ থাকে, বাওঁফাললৈ থাকে -1, -2 এনেকৈ সংখ্যাবোৰ আমি বহুৱাই গৈ থাকো। কিন্তু পৰিমেয় সংখ্যাবোৰ যেতিয়া আমি সংখ্যা ৰেখাত বহুৱাম তেতিয়া এনেকৈ গোটা সংখ্যা দিয়া নাথাকে, কিছুমান ভগ্নাংশত সংখ্যা দিয়া থাকিব। গতিকে প্ৰথমে আমি ভগ্নাংশত যিকেইটা সংখ্যা আছে সেই সংখ্যাকেইটা এবাৰ লক্ষ্য কৰি লওঁ। ইয়াতে আমাক দিয়া আছে 3/2। তোমালোকে ভাবা 3টো নাই ভাবিলা, 3টো যদি নাথাকে তেতিয়াহ'লে সংখ্যাটো কি হ'ব? সংখ্যাটো হ'ব মাত্ৰ 2 হ'ব। তাৰ পিছতে 2 পিছত কি সংখ্যা আহিব মনত পেলোৱা? 2 পাছত আহিব 3, 3 পিছত আহিব 4, আকৌ 2 আগত আহিব 1, 1ৰ আগত আহিব 0। এতিয়া তোমালোকৰ কাম হ'ব তোমালোকে কি কৰিবা? সংখ্যাবোৰ লিখিবা আৰু সংখ্যাবোৰ লিখোতে তলত যেটো 3 আমাৰ এটা দিয়া আছে সেই 3বোৰ বহুৱাই যাবা। তাৰমানে আমি সংখ্যা ৰেখাত এতিয়া সংখ্যাবোৰ এনেকৈ বহাম 3/2ত ভৰাম। যেহেতু আমাক সংখ্যা ৰেখাত বহাব দিয়া সংখ্যাটোত 3/2 দিয়া আছে, গতিকে তাৰ পিছৰ সংখ্যাটো হ'ব 3/3, তাৰ পিছৰ সংখ্যাটো হ'ব 3/4 আৰু 3/2 আগত পোৱা সংখ্যাটো হ'ব 3/1 আৰু 3/0 আগত পোৱা সংখ্যাটো হ'ব 3/0। গতিকে আমি এনেকৈ এই সংখ্যা ৰেখাত সংখ্যাবোৰ বহুৱাব পাৰিম। এতিয়া আমি অংকটোলৈ গুচি গৈছো। অংকটোত আমাক দিয়া আছে 3/2। আকৌ যেহেতু সংখ্যাটো এটা ধনাত্মক সংখ্যা হয়, এটা পজিটিভ নাম্বাৰ হয়, গতিকে আমি আৰম্ভ কৰো 0ৰ পৰা। 0টো আমি কেনেকৈ লিখিম তেতিয়াহ'লে? 3/2ত লিখিম। 3/0, তাৰ পিছৰ সংখ্যাটো আমি লিখিম 3/0, যেহেতু 0ৰ পাছত 1 পায় 3/1 বুলি লিখিম। তাৰ পিছৰ সংখ্যাটো লিখিম আমি 3/2, তাৰ পিছৰ সংখ্যাটো লিখিম আমি 3/3, তাৰ পিছৰ সংখ্যাটো লিখিম 3/4 আৰু এনেকৈ লিখি গৈ থাকিব পাৰো। আৰু এতিয়া বাওঁফালে 0ৰ বাওঁফালে আমি লিখি দিম 0 পোৱাৰ আগত পাই -1, গতিকে 3/1। এতিয়া চোৱা এই সংখ্যাবোৰৰ মাজৰ পৰা আমাক যিটো সংখ্যা বহুৱাব দিছিল 3/2, সেই সংখ্যাটো এতিয়া আমি বিচাৰি উলিয়াব পাৰিলো। এইটো হৈছে 3/2 সংখ্যাটো। তোমালোকে এনেকৈয়ে সংখ্যা ৰেখাত সংখ্যাবোৰ বহুৱাব পাৰিবা। আৰু ইয়াতে মন কৰিবা 3/0 শূন্য সংখ্যাটো গৈ আছে, গতিকে 0 লিখিবা। আকৌ ইয়াতে 3য়ে 3ক এবাৰ কাটিব পাৰি, 3/3 মানে গোটা সংখ্যা 1 তোমালোকে এনেকৈ লিখিব পাৰা। তাৰ পিছৰ প্ৰশ্নটো চাওঁ আহা। ইয়াতে আমাৰ সংখ্যাটো দিয়া আছে 5/1, গতিকে এই সংখ্যাটো হৈছে এটা পজিটিভ নাম্বাৰ বা ধনাত্মক সংখ্যা হয়, ই থাকিব 0ৰ সোঁফালে। গতিকে আমি 0টো ইয়াতে লৈ লওঁ আৰু তলত কি লিখা আছে? 5/ত লিখা আছে। 5/ত লিখিবা 5/1, তাৰ পিছতো হ'ব 5/0 লিখিলো, 5/1 লিখিলো, 5/2। এতিয়া 0ৰ বাওঁফালে থকা এটা লিখিম। 0ৰ বাওঁফালে কি থাকে? -1, 5/1, 5/2। এতিয়া চোৱা আমি সংখ্যা ৰেখাত 5/ত সংখ্যাখিনি বহুৱাৰ লগে লগে আমাক যিটো সংখ্যা বহাব দিছিলে 5/1 সেই সংখ্যাটো আমি এতিয়া বিচাৰি উলিয়াব পাৰিলো। এইটো হৈছে 5/1 সংখ্যাটো। এবাৰ আমি চাওঁ আহা ইয়াৰ পিছৰ প্ৰশ্নটো। ইয়াতে দিয়া আছে 5/2, গতিকে ইয়াত যেতিয়া আমি সংখ্যা ৰেখাডালত সংখ্যাবোৰ বহাম তেতিয়া আমি কি কৰিব লাগিব? 5/, মানে হৰত 5 এটা দি যাব লাগিব। আৰু সংখ্যাটো আছে মাইনাছৰ ফালে -2, মানে সংখ্যাটো বিয়োগৰ ফালে সোমাই আছে বা বিয়োগৰ ফালে আছে। গতিকে আৰম্ভ কৰো 5/ত লিখিব আৰম্ভ কৰো। সেইকাৰণে আমি লিখিম 5/0, প্লাছৰ ফালে এটা সংখ্যা লিখো 5/1, তাৰপিছত আমি লিখিম 5/2। এতিয়া 0ৰ বাওঁফালে যদি লিখো তেতিয়াহ'লে আমি লিখিম -1/5, -2/5, -3/5 আমি এনেকৈ লিখিব লাগিব। আৰু এতিয়া আমাক বহুৱাব দিয়া সংখ্যাটো বিচাৰি পালো, সেইটো হৈছে -2/5 বা 5 সমষ্টি 2/5 বিয়োগ কি হয়? 5/2। গতিকে এইটো হ'ব আমাক বহুৱাব দিয়া সংখ্যাটো। এবাৰ আমি চাওঁ ইয়াৰ পিছৰ সংখ্যাটো। এই সংখ্যাটো দিয়া আছে 4/1। এইটো তেনেই সহজ কথা। আমি 0ৰ পৰা আৰম্ভ কৰিম। তেতিয়াহ'লে যেহেতু তলত 4 আছে, গতিকে 4/0, তাৰপৰা লিখিম আমি 4/1,
2 তাৰপিছতে লিখিম আমি 4 ভাগৰ 3 তাৰপিছতে আহিব 4 ভাগৰ 4 এবাৰ আমি মাইনাছৰ ফালে লিখো মাইনাছৰ ফালে আমি কি কৰিব লাগে তলতটো 4 আহিবই ওপৰত থকা সংখ্যা কেইটা চাম শূন্যৰ আগত আহে বিয়োগ 1 তাৰপিছতে শূন্যৰ আগত বিয়োগ 1 আহিলে আৰু বিয়োগ 1ৰ আগত আহিব বিয়োগ 2 গতিকে এই প্ৰশ্নটো যদি আমি চাও 5 ভাগৰ বিয়োগ 1 সংখ্যাটো ক'ত আছে আমি সহজে বিচাৰিব পাৰিম এই সংখ্যাটো হৈছে 5 ভাগৰ বিয়োগ 1 এবাৰ ইয়াৰ পিছৰ সংখ্যাটো চাওঁ আহা এই সংখ্যাটো দিয়া আছে 9 ভাগৰ বিয়োগ 7 যেহেতু বিয়োগ 7 গতিকে সংখ্যাটো আমি মাইনাছৰ ফালে আহিব লাগিব আৰু প্ৰতিবাৰ আমি সংখ্যাবোৰ লিখোতে 9 ভাগৰ বুলি লিখিব লাগিব 9 ভাগৰ 0 তাৰপিছত আহিব 9 ভাগৰ বিয়োগ 1 তাৰপিছতে লিখিম 9 ভাগৰ বিয়োগ 2 9 ভাগৰ বিয়োগ 3 9 ভাগৰ বিয়োগ 4 9 ভাগৰ বিয়োগ 5 9 ভাগৰ বিয়োগ 6 আৰু 9 ভাগৰ বিয়োগ 7 গতিকে আমি ইয়াতে বিচাৰি পালো আমাক বহুৱাব দিয়া সংখ্যাটো আৰু এফালে এটা লিখি দিম হেতু হৈছে 9 ভাগৰ 1 লিখি দিলো এতিয়া সংখ্যা ৰেখাত বহুৱাব দিয়া সংখ্যাটো বিচাৰি পালো হেতু হৈছে 9 ভাগৰ বিয়োগ 7 এনেকৈ তোমালোকে তলত যেটো হৰ থাকে এই হৰটো হিচাপত তোমালোকে ভগ্নাংশবোৰ লিখিব পাৰিবা তাৰ পিছৰ প্ৰশ্নটো দিয়া আছে 7 ভাগৰ 5 এটো আমাৰ কাৰণে তেনে সহজে হ'ব আমি 7 ভাগত লিখিব লাগিব 7 ভাগৰ 0 তাৰপিছত আহিব 7 ভাগৰ 1 7 ভাগৰ 2 7 ভাগৰ 3 7 ভাগৰ তাৰপিছত আহিব 4 7 ভাগৰ 5 তাৰপিছত আহিব 7 ভাগৰ 6 আৰু 7 ভাগৰ 7 এতিয়া এইখিনিতে মন কৰিবা আমি আমাক যেটো সংখ্যা বহাব দিছিলে হেতু হৈছে 7 ভাগৰ 5 7 ভাগৰ 5 সংখ্যাটো আমি ইয়াতে বহালো তথাপি আমি এটো এনেকৈ দি দিছো এটো হৈছে আমি সংখ্যা ৰেখাত বহাব লগা সংখ্যা যেটো হৈছে 7 ভাগৰ 5 এবাৰ আমি চাওঁ ইয়াৰ পিছৰ সংখ্যাটো এই সংখ্যাটো দিয়া আছে আমাক 9 ভাগৰ বিয়োগ 5 এই সংখ্যাটো আমি আনিব লাগিব মাইনাছৰ ফালে আৰু প্ৰতিবাৰ তলত আমি 9 সংখ্যাটো লিখিব লাগিব তেতিয়ালে আমি লিখো যে 9 ভাগৰ 0 আৰু সোঁফালে এটা ধনাত্মক সংখ্যা লিখি থওঁ 9 ভাগৰ 1 বাওঁফালে আহিব তেতিয়ালে বিয়োগ 1/9 9 ভাগৰ বিয়োগ 1 তাৰপা আহিব 9 ভাগৰ বিয়োগ 2 9 ভাগৰ বিয়োগ 3 9 ভাগৰ বিয়োগ 4 9 ভাগৰ বিয়োগ 5 9 ভাগৰ বিয়োগ 6 এতিয়া চোৱা এই সংখ্যাবোৰৰ মাজৰ পৰা আমি 9 ভাগৰ বিয়োগ 5টো বিচাৰি দিব লাগে আমাৰ সহজে বিচাৰিব পাৰো এটো হৈছে 9 ভাগৰ বিয়োগ 5 সংখ্যাটো এবাৰ আমি চাওঁ ইয়াৰ পিছৰ সংখ্যাটো দিয়া আছে 5 ভাগৰ 9 এটো যেটো প্লাছৰ সংখ্যা বা ধনাত্মক সংখ্যা গতিকে প্লাছৰ ফালে যাব আমি আৰম্ভ কৰো 0 ৰ পৰা 9 ভাগৰ 0 9 ভাগৰ 1 তাৰপিছত আহিব 9 ভাগৰ বিয়োগ 1 হ'ব বাওঁফালে কি হয় বিয়োগ 1 খিনি থাকে গতিকে সোঁফালে হ'ব 9 ভাগৰ 1 তাৰপিছত আহিব 9 ভাগৰ 2 ভুল হৈছে ইয়াতে কিয় ভুল হৈছে মন কৰা আমাক ইয়াত দিয়া আছিল 5 ভাগত লিখিব লাগিছিল 9 ভাগত দিয়া নাই নহয় গতিকে আমি 5 ভাগত লিখিব লাগিব আৰু যদি 5 ভাগত লিখো তেতিয়া হলে আমি পাম 5 ভাগৰ বিয়োগ 1 5 ভাগৰ 0 5 ভাগৰ 1 তাৰপিছত আহিব 5 ভাগৰ 2 তাৰপিছত আহিব 5 ভাগৰ 3 5 ভাগৰ 4 5 ভাগৰ 5 এনেকৈ বহাই বহাই গৈ থাকিবা 1 5 ভাগৰ 6 5 ভাগৰ 7 5 ভাগৰ 8 5 ভাগৰ 9 এতিয়া আমাক বহাব দিয়া সংখ্যাটো আমি বিচাৰি পালো হেতু হৈছে একেবাৰে শেষৰ সংখ্যাটো যেটো হৈছে 5 ভাগৰ 9 এটো হৈছে আমাৰ সংখ্যা ৰেখাত বহাব লগা সংখ্যাটো এবাৰ আমি ইয়াৰ পিছৰ সংখ্যাটো চাওঁ আহা এতে দিয়া আছে 12 ভাগৰ 13 ভাগৰ বিয়োগ 2 ইয়াতে আমি যেটো মাইনাছৰ সংখ্যা হয় গতিকে মাইনাছৰ ফালে লিখিব লাগিব আৰু প্ৰতিটো হৰতে আমি কি দিব লাগিব 13 সংখ্যাটো দিব লাগিব তেতিয়া হ'ব 13 ভাগৰ 0 আৰু মাইনাছৰ ফালে যদি যাওঁ তেতিয়া হলে হ'ব 13 ভাগৰ বিয়োগ 1 তাৰ পিছত আহিব 13 ভাগৰ বিয়োগ 2 13 ভাগৰ বিয়োগ 3 তাৰ পিছত আহিব 13 ভাগৰ বিয়োগ 4 এতিয়া আমাৰ সংখ্যা ৰেখা নোহোৱাকৈ আমি সংখ্যা কেইটা বহাব পাৰিলো আৰু ধনাত্মকৰ ফালে এটা সংখ্যা দি দিওঁ আমি 13 ভাগৰ 1 আৰু 13 ভাগৰ 2 তেতিয়া হলে আমাক বহাব দিয়া সংখ্যাটো আমি বিচাৰি পালো হেতু হৈছে 13 ভাগৰ বিয়োগ 2 এবাৰ আমি চাওঁ ইয়াৰ পিছৰ প্ৰশ্নটো পিছৰ সংখ্যাটো দিয়া আছে 7 ভাগৰ বিয়োগ 5 যেহেতু -5 দিয়া আছে গতিকে ই মাইনাছৰ ফালে আহিব আৰম্ভ কৰো পাতিবৰ কাৰণে 7 ভাগত লিখিব লাগিব প্ৰথমে আমি লিখিম 7 ভাগৰ 0 তাৰপিছত আহিব 7 ভাগৰ 1 7 ভাগৰ বিয়োগ 1 যেহেতু আমি মাইনাছৰ ফালে গৈছো গতিকে বিয়োগ 1 তাৰপা আহিব বিয়োগ 2 9 ভাগৰ বিয়োগ 3 9 ভাগৰ বিয়োগ 4 9 ভাগৰ বিয়োগ 5 9 ভাগৰ বিয়োগ 6 এতিয়া ইয়াৰ মাজৰ পৰা আমি শুদ্ধখন যদি বিচাৰিবলৈ হয় হেতু হৈছে 9 ভাগৰ বিয়োগ 5 এটো হ'ব 9 ভাগৰ বিয়োগ 5
সংখ্যাটোৰ কাৰণে মানে সংখ্যাটোৰ স্থান এবাৰ ইয়াৰ পিছৰ প্ৰশ্নটো চাওঁ ইয়াতে দিয়া আছে 3 ভাগৰ বিয়োগ 1 গতিকে আৰম্ভ কৰোঁ শূন্যৰ পৰা লিখিব আৰম্ভ কৰোঁ 3 ভাগৰ 0 3 ভাগৰ 1 3 ভাগৰ 2 তাৰপিছতে বাওঁফালে মাইনাছত আহিব তেতিয়াহ'লে আমি পাম 3 ভাগৰ বিয়োগ 1 3 ভাগৰ বিয়োগ 2 আৰু এনেকৈ সংখ্যাবোৰ পাই গৈ থাকিম যেহেতু বহাব দিয়া সংখ্যাটো আমি বিচাৰি পালো হেতু হৈছে 3 ভাগৰ বিয়োগ 1 গতিকে শুদ্ধ উত্তৰটো হ'ব 3 ভাগৰ বিয়োগ 1 এবাৰ আমি চাওঁ আহা আজি আলোচনা কৰিব লগা একেবাৰে শেষৰটো সংখ্যা ইয়াতে দিয়া আছে 2 ভাগৰ 3 তেতিয়াহ'লে আমি ইয়াতে কেনেকৈ চলিব পাৰোঁ ইয়াতে আমি কম যে 0 আহিলে তাৰপিছতে আহিলে 2 ভাগৰ 1 প্ৰথম 2 ভাগৰখিনি 2 ভাগৰ 1 2 ভাগৰ 2 2 ভাগৰ 3 2 ভাগৰ 4 আমি এনেকৈ বহাব পাৰোঁ আৰু ঠিক একেধৰণে মাইনাছৰ ফালে যদি লিখোঁ তেতিয়াহ'লে হ'ব 2 ভাগৰ বিয়োগ 1 2 ভাগৰ বিয়োগ 2 আমি এনেকৈ আমি সংখ্যা ৰেখাত বহুৱাব লাগিব আৰু এতিয়া আমাক যিটো সংখ্যা বহাব দিছিলে সেই সংখ্যাটো আমি চিনাক্ত কৰি দিওঁ হেতু হৈছে 2 ভাগৰ 3 এটো হৈছে আমি সংখ্যা ৰেখাত বহাব লগা সংখ্যাটো ছাত্ৰ ছাত্ৰীসকল আজিৰ পাঠটি ইমানেই আছিল আজিৰ পাঠটি ইমানতে সামৰিছোঁ নতুন এটি পাঠৰ আলোচনাৰ সৈতে তোমালোকক পুনৰ লগ পাম বুলি আশা ৰাখিলোঁ নমস্কাৰ